মুখ্যমন্ত্রী ধন্যবাদ পাঠাবো সুসন্তান ডক্টর হিমন্ত বিশ্ব শর্মা আপনার এই বরিষ্ঠ পদক্ষেপ শরণার্থ করে অসমর্থী আমরা ঠিকানা দিব ধন্যবাদ 19,000 অধিক ভূমি বেদখল মুক্ত কৰি অসমৰ খিলঞ্জীয়াৰ ক্ষেত্ৰত যি কাম কৰিলে সেইকাৰণে আমি অসমবাসী ৰাইজে মাননীয় মুখ্যমন্ত্ৰী ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ সমৰ্থনত আৰু তেখেতৰ যি বেদখল মুক্ত অভিযান আৰু বেদখলকাৰীক উচ্ছেদ কৰাৰ যিটো সফলতা তেখেতে দেখুৱালে আৰু বেদখল মুক্ত কৰিবলগীয়া যি 65,000 ভূমি এতিয়া বাকী আছে আমি আশা ৰাখোঁ গোটেইখিনি বেদখল মুক্ত কৰি অসমৰ যেনেকৈ এই চৰকাৰখনে দুৰ্নীতি মুক্ত কৰিলে ঠিক তেনেদৰে বেদখল মুক্ত কৰাৰ যিটো প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতিক তেখেত ফল দিয়াৰ কাৰণে আমি সকলোৱে মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া শপত গ্ৰহণ কৰিছিল তেতিয়া তেখেতৰ এটাই উদ্দেশ্য আছিল যে অসমৰ যি খিলঞ্জীয়া মানুহ আছে সেই খিলঞ্জীয়া মানুহৰ জাতি মাটি আৰু ভেটি তাৰ সুৰক্ষা দিয়াৰ কাৰণে মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিল আৰু সেই প্ৰতিশ্ৰুতি অনুযায়ী আজি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে তেখেতে কাম কৰি আছে আৰু তাৰ কাৰণে অসমত যি ধৰণে তেখেতে কাম কৰি আছে তাৰ কাৰণে ধুবুৰী জিলায় ভাৰতীয় জনতা পাৰ্টি আৰু ধুবুৰী ৰাইজে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ দীৰ্ঘায়ু আমি কামনা কৰিছোঁ যে তেখেতে যাতে আৰু অসমত যাতে কাম কৰি যায় তাৰ কাৰণে আমি সুস্বাস্থ্য তেখেতৰ কামনা কৰিছোঁ। আমচুৱে যিটো বক্তব্য দিছে আমচু যদি অসমৰ যদি তেখেত যদি সন্তান হয় তেখেত যদি অসমৰ সন্তান হয় এই ক্ষেত্ৰত তেখেতে তেনেধৰণৰ বক্তব্য তেখেতে নিদিলে আমি আমাৰ মুখ্যমন্ত্ৰীয়ে বাৰ বাৰ কৈছে যে 71 চনৰ পৰা যিবোৰ মানুহে অসমত বসবাস কৰি আছে তেখেতক আমি মাটি দিয়াৰ কাৰণে আমি ৰাজি আছোঁ তেখেতে এইখিনি কথা তেখেতে গম নাপায় নেকি আৰু তেখেতে যদি অসমত যদি জন্মগ্ৰহণ কৰিছিল মই ভাবোঁ তেখেতে এই বক্তব্যখিনি ক'ব নালাগিছিল আৰু মুখ্যমন্ত্ৰী যি ধৰণে অসমৰ কাৰণে কাম কৰি আছে আজি চাওক বনাঞ্চল ধ্বংস হৈ আছে আৰু বনাঞ্চলক ৰক্ষা কৰাৰ কাৰণে আজি মাননীয় মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ পদক্ষেপ লৈছে তাৰ কাৰণে আমি ধুবুৰীবাসী ৰাইজ আৰু ভাৰতীয় জনতা পাৰ্টীয়ে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ।